নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত এই বিশেষ জ্যোতিষীয় ভিডিঅ'টোলৈ আপোনালোকক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কেতিয়াবা এটা সৰু গ্ৰহীয় পৰিৱৰ্তন জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। আৰু জ্যোতিষশাস্ত্ৰত অনুসৰি গ্ৰহৰ গোচৰে আমাৰ জীৱনৰ ধন সম্পত্তি, চাকৰি, ব্যৱসায়, শিক্ষা, প্ৰেম, পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক প্ৰতিষ্ঠাৰ ওপৰত প্ৰভাৱ পেলাব। আৰু এইবাৰ আহি আছে তেনে এক গুৰুত্বপূৰ্ণ গ্ৰহীয় পৰিৱৰ্তন, যাৰ বাবে মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত বিশেষ শুভ পৰিৱৰ্তন সম্ভাৱনা দেখা গৈছে। প্ৰিয় দৰ্শক, আপুনি অলপ ভাবি চাওকচোন, যদি বহুদিন ধৰি ৰৈ থকা কাম এটা হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰে, যদি চাকৰি বা ব্যৱসায়ত নতুন সুযোগ আহে, যদি ধন সম্পৰ্কীয় সমস্যাৰ মাজত নতুন উপাৰ্জনৰ পথ মুকলি হয়, অথবা যদি আপোনাৰ বুদ্ধি, কথা কোৱাৰ ক্ষমতা আৰু আত্মবিশ্বাসে আপোনাৰ আনৰ তুলনাত আগুৱাই নিয়ে, তেন্তে সেই পৰিৱৰ্তনৰ আঁৰত গ্ৰহীয় গোচৰৰ কোনো ভূমিকা থাকিব পাৰে। বুধ গ্ৰহ বুদ্ধি, জ্ঞান, শিক্ষা, যোগাযোগ, ব্যৱসায় আৰু সিদ্ধান্ত গ্ৰহণৰ কাৰক হিচাপে গণ্য কৰা হয়। আৰু এতিয়া এই বুধ গ্ৰহে সিংহ ৰাশিৰ গোচৰ কৰিবলৈ গৈছে। আৰু বুধ এই ৰাশিৰ পৰিৱৰ্তনৰ মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে, কাৰণ মেষ ৰাশিৰ পৰা সিংহ ৰাশি হৈছে পঞ্চম স্থান। আৰু বৈদিক জ্যোতিষত পঞ্চম স্থানক বুদ্ধি, শিক্ষা, স্মৃতি শক্তি, সৃষ্টিশীলতা, প্ৰেম, সন্তান, প্ৰতিভা আৰু পূৰ্ব পুণ্যৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ স্থান হিচাপে গণ্য কৰা হয়। সেয়েহে বুধৰ সিংহ ৰাশিত এই গোচৰৰ ফলত মেষ ৰাশিৰ জীৱনত বুদ্ধি আৰু জ্ঞান বিকাশৰ পৰা আৰম্ভ কৰি শিক্ষা, কৰ্ম, ব্যৱসায়, প্ৰেম, সন্তান আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰলৈকে বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা দিব পাৰে। বিশেষকৈ যিসকল মেষ ৰাশিৰ জাতক জাতিকা নিজৰ প্ৰতিভাৰে আগবাঢ়িবলৈ বিচাৰি আছে, কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে বা নিজৰ কেৰিয়াৰত নতুন সুযোগ অপেক্ষা আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। গতিকে বুধৰ সিংহ ৰাশিত গোচৰৰ ফলত মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত ঠিক কি পৰিৱৰ্তন আহিব পাৰে, কোন কোন ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে আৰু ক'ত সাৱধান হোৱা প্ৰয়োজন, আহক আজি এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে আমি জানো আহক। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকাৰ কৰ্ম জীৱনত যদি চাওঁ, প্ৰথমতে আমি কৰ্মজীৱনে চাওঁ। বুধৰ এই গোচৰে নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে। নিজৰ বুদ্ধি, যোগাযোগ, দক্ষতা আৰু প্ৰতিভাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰা যিসকল আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলে নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কামৰ সুযোগ পাব পাৰে। কৰ্তৃপক্ষৰ সন্মুখত নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবেও নতুন সুযোগ আহিব পাৰে। বিশেষকৈ শিক্ষা, মিডিয়া, লেখালেখি, ব্যৱসায় আৰু সৃষ্টিশীল ক্ষেত্ৰত জড়িতসকলে লাভৱান হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু নিজৰ প্ৰতিভাক সঠিকভাৱে ব্যৱহাৰ কৰক। এতিয়া জানো আহোঁ যে ব্যৱসায় আৰু আৰ্থিক ক্ষেত্ৰতো মেষ ৰাশিৰ ব্যৱসায়িকসকলৰ বাবে বুধৰ এই গোচৰ লাভজনক হ'ব পাৰে। নিজৰ বুদ্ধি, পৰিকল্পনা আৰু যোগাযোগ দক্ষতাৰ জৰিয়তে ব্যৱসায়ত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে আৰু কোনো নতুন কাম বা প্ৰকল্পৰ পৰা লাভ হ'ব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িব পাৰে। আৰ্থিক ক্ষেত্ৰতো নতুন উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে। নিজৰ দক্ষতা আৰু প্ৰতিভাক ব্যৱহাৰ কৰি অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে ধন বিনিয়োগৰ ক্ষেত্ৰত খৰখেদা নকৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক শিক্ষাৰ ক্ষেত্ৰতো। শিক্ষাৰ ক্ষেত্ৰতো দেখা গৈছে শুভ প্ৰভাৱ। মেষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বুধৰ এই গোচৰ যথেষ্ট শুভ হ'ব পাৰে। পঢ়া শুনাত মনোযোগ বৃদ্ধি পোৱাৰ লগতে স্মৃতি শক্তি আৰু বুদ্ধিমত্তাৰ বিকাশ ঘটিব পাৰে। পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে কঠিন বিষয় সহজে বুজিবলৈ আৰু পঢ়া বিষয়ত মনত ৰাখিবলৈ সুবিধা পাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও সময়ছোৱা অনুকূল হ'ব পাৰে। বিশেষকৈ উচ্চ শিক্ষা, লেখালেখি আৰু সৃষ্টিশীল শিক্ষাৰ সৈতে জড়িতসকলে নতুন সুযোগ লাভ কৰিব পাৰে। সেয়েহে এই সময়ছোৱাত নিয়মিত অধ্যয়ন আৰু পৰিশ্ৰম কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱন যদি চাওঁ, মেষ ৰাশিৰ প্ৰেমৰ ক্ষেত্ৰতো বুধৰ এই গোচৰে শুভ প্ৰভাৱ পেলাব পাৰে। প্ৰিয়জনৰ সৈতে যোগাযোগ বৃদ্ধি পাব আৰু মনৰ কথা মুকলিকৈ প্ৰকাশ কৰাৰ সুযোগো আহিব পাৰে। পুৰণি ভুল বুজাবুজি থাকিলে কথা বতৰাৰ জৰিয়তে সেইবোৰ সমাধান কৰাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো সম্পৰ্ক অহাৰ সম্ভাৱনা থাকিব পাৰে। বিবাহিতসকলৰ বাবেও সময়ছোৱা ভাল। জীৱনসংগীৰ সৈতে বুজাবুজি বৃদ্ধি পাব পাৰে আৰু পাৰিবাৰিক সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। সন্তান আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত ফলাফল যদি চাওঁ, মেষ ৰাশিৰ বাবে পঞ্চম স্থান সন্তান আৰু
সৃষ্টিশীলতাৰ সৈতে জড়িত। সেয়েহে বুধৰ এই গোচৰৰ সময়ত সন্তানৰ শিক্ষা আৰু সফলতাক লৈ ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে সন্তানৰ ভৱিষ্যত বা শিক্ষাক লৈ চিন্তিত তেওঁলোকে কিছু ইতিবাচক পৰিৱৰ্তন দেখা পাব পাৰে। আনহাতে অভিনয়, সংগীত, লেখা-লেখি, কণ্টেণ্ট সৃষ্টি, কলা বা আন কোনো সৃষ্টি কামৰ সৈতে জড়িত সকলৰ প্ৰতিভা প্ৰকাশৰ সুযোগ আহিব পাৰে, বৃদ্ধি পাব পাৰে আৰু এই সময়ত নতুন ধাৰণা লাভ কৰিব পাৰে আৰু নিজৰ প্ৰতিভা কামত লগাই সফলতাৰ দিশে আগবাঢ়িব পাৰে। সামগ্ৰিকভাৱে যদি চাওঁ, মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ সিংহ ৰাশিত গোচৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। শিক্ষা, বুদ্ধি, কৰ্ম, ব্যৱসায়, প্ৰেম আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। সেই সময়ছোৱাত নিজৰ জ্ঞান আৰু প্ৰতিভাৰ সঠিক ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব পাৰে। বিশেষকৈ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰি আগবাঢ়িলে অধিক লাভৱান হ'ব। সেয়েহে মেষ ৰাশিৰ বাবে এই গোচৰৰ মূল বাৰ্তা হ'ল বুদ্ধি আৰু প্ৰতিভাক সঠিক দিশত ব্যৱহাৰ কৰি সফলতাৰ নতুন দুৱাৰ মুকলি কৰাৰ সময়। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলো যে আজি আপোনাৰ যি বুধ আজি সিংহ ৰাশিত যিহেতু প্ৰৱেশ কৰিবলৈ গৈ আছে আৰু সিংহ ৰাশিৰ যি প্ৰৱেশত আজি কিছুমান ৰাশিৰ বিশেষ আজি মই যিহেতু আগৰ ভিডিঅ'টো আপোনাৰ 5টা ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো যে 5টা ৰাশি কোন ৰাশিত আপোনাৰ কি ফলাফল পাব আৰু বিশেষকৈ আজি সিংহ ৰাশিৰ যি আপোনাৰ সিংহ ৰাশিৰ যি বুধৰ গোচৰৰ প্ৰভাৱত আজি আপোনাৰ ওপৰত যি বা আপোনাৰ মেষ ৰাশিৰ যিসকল আমাৰ জাতক জাতিকা আছে তেখেতসকলৰ ওপৰত কি প্ৰভাৱ পৰিব, যিহেতু মই মেষ ৰাশিৰ ওপৰত আজি গোটেইখিনি বুজাবলৈ চেষ্টা কৰিলো আৰু মেষ ৰাশিৰ যি আমাৰ গ্ৰহ গোচৰৰ যি ফলাফল আজি কোন দিশত আজি ফলাফল পাব, যেনে ধৰি লওক আপোনাৰ শিক্ষাৰে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক, নতুন কোনোবা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেইটোৱেই হওক, গোটেইখিনি আজি আমি এই যি ভিডিঅ'ৰ মাধ্যমত আজি আপোনালোকক মই দাঙি ধৰিলো। গতিকে আশা কৰিছো আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এই যি ভিডিঅ' আপোনালোকে যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ হওক বা আপোনালোকৰ বন্ধু বান্ধৱী হওক যিসকল মেষ ৰাশিৰ তেখেতসকলক পাৰিলে ভিডিঅ'টো পাৰে শ্বেয়াৰ এটা কৰিব আৰু কমেণ্ট বক্সত যিহেতু আজি আপোনাৰ বুধৰ যি আশীৰ্বাদ পাবলৈ গৈ আছে, চ' আপোনাৰ জয় বুদ্ধদেৱ বা আপোনাৰ ওম বুধাই নমঃ আপোনালোকে কমেণ্ট এটা কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যদি আপোনালোকে নতুন হয় তেন্তে প্ৰজ্ঞান ইউনিভাৰ্ছ যি আমাৰ আছামিজ এষ্ট্ৰলজি যি আপোনাৰ চেনেল, আজি ডেইলি ৰাশিফল পায়, উইকলি ৰাশিফল আমি দিবলৈ চেষ্টা কৰোঁ, বিভিন্ন জ্যোতিষৰ আজি আপোনাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। চ' আজি আপোনালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।